সঁচাকৈ মই তাক লৈ গৌৰৱ কৰোঁ। দাদাই যেতিয়া 4টা বজাত আহে তাৰপিছত ভাত খাব মাতোতেও সি নাহে মানে তো কামটোৰ প্ৰতি যিমান আগ্ৰহ সেই প্ৰতি মানে শ্ৰদ্ধা কৰোঁ মই সঁচাকৈ মোৰো ভাল লাগিছে দাদা যেতিয়া বস্তুবিলাক বনাই ময়ো চাওঁ কিন্তু মই বনাব নোৱাৰিলে মানে বস্তুবিলাকৰ মানে যিটো ধুনীয়া হাতেৰে যিটো মানে পৰশ দিয়ে সেইটো মানে সঁচাকৈ মোৰ বহুত ভাল লাগে মানে কি ক'ম আৰু গোটেইবিলাক আহিছে ঘৰত আমাৰ সকলোকে মই আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ পদধূলি দিছে গোটেইবিলাকে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ আৰু সকলোৱে দেখা পাইছে বস্তুবিলাক তাৰ কাৰণে চবকে ভাল লাগিছে আৰু সুধিছেও সৰু বাচ্ছাবিলাকে কি বস্তু হয় বস্তুটো ক'ব পাই মোৰো ভাল লাগিছে তেনেকুৱা দিছোঁ আৰু মোৰ মনটো এটাই শান্তি লাগিছে যথেষ্ট কষ্ট কৰিছোঁ আপুনি যিখিনি কথা ক'লে সেইখিনি মই পুনৰবাৰ নকওঁ এই সংস্কৃতিখিনি মই ৰক্ষা কৰিবৰ কাৰণে মোৰ যিমানখিনি প্ৰচেষ্টা আজি যেন চাগে ক'ৰবাত মই সফল হোৱা যেন লাগিছোঁ কাৰণ এইকাৰণে সফল হোৱা যেন লাগিছোঁ যে এইখিনি কৰ্মত আপোনালোকে আহিছে আহি কিবা এটা সঁহাৰি দিব বিচাৰিছে গতিকে মই নিজকে যিটো ছেটিছফেকশ্যন শান্তি কাৰণ মোৰ এই গোটেই কামটোত মোৰ এটা শান্তি আছে এইটো প্ৰফেশ্যনেল নহয় মই প্ৰত্যেকটো কাম মই শান্তিৰ কাৰণে মনৰ শান্তিৰ কাৰণে আৰু সময়বিলাকক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ গতিকে এইখিনি শুভক্ষণত আপোনালোক আহিছে মানে নিশ্চয় ক'ৰবাত মই অকণমান সফল অনুভৱ কৰিছোঁ আৰু মই ক'ব বিচাৰিছোঁ আপুনি যেনেকৈ কৈছে যে এইবিলাক যিবিলাক ছাইড এফেক্ট নোহোৱা আমাৰ আগতে যেনেকৈ ৰান্ধনি শালত বিভিন্ন ধৰণৰ বস্তু আছিলে এইবিলাক বস্তু এতিয়া লাহে লাহে হেৰাই গৈছে আজি নৱপ্ৰজন্মৰ যিবিলাক মানে উঠি অহা ল'ৰা ছোৱালী বা যিবিলাক কণ কণ শিশু আছে এই কণ কণ শিশুবিলাকে কিছুমান বস্তু এইবিলাক মাক দেউতাকক শিকিব মানে দেখাবৰ কাৰণেও সুবিধা নাথাকে গতিকে মই এই কৰ্মটোৰ জৰিয়তে মই এই যে আগতে আমি যিটো পৰিৱেশ আছিলে এনেকুৱা পৰিৱেশটো কেনেকুৱা পৰিৱেশত আছিলে বা এইবিলাক বস্তুৰ ইম্পৰ্টেঞ্চ কেনেকুৱা গতিকে এই ইম্পৰ্টেঞ্চটো জনাবৰ কাৰণে কাৰণ মই জানো যে মোৰ বিয়াখনত ধৰক 1000 মানুহ আহিব 1500 মানুহ আহিব কিন্তু তাৰ লগত কিছুমান বাচ্চাও আহিব এই বাচ্চাখিনি এই বস্তুখিনি দেখা পাব মাকক সুধিব যে এইটো কি এইটো খালৈ বা এইটো হেচক লাইট বা এইটো পলো গতিকে এই কনচেপ্টটো লৈ কেনে মই মোৰ মন মানসিকতাত মই এই বস্তুখিনি কৰিছোঁ আৰু ইতিমধ্যে মই বিভিন্ন অসমৰ কিছুমান গণ্যমান্য ব্যক্তিক মই কিছুমান বস্তু মই দিওঁ মাজে মাজে মোৰ ইয়াত কোনো প্ৰফেশ্যনেল বুলি কোনো কথা নাই এইটো হ'ল মোৰ মনৰ শান্তিৰ কাৰণেহে মই এইটো কাম কৰি আছোঁ আৰু এই কৰ্মটোক যদি আঁকোৱালি লয় এটা পৰিয়াল ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে মই এজন হাইস্কুলৰ শিক্ষক গতিকে মোৰ পৰিয়ালটো মোৰ সেই সেৱাটোৰ বিনিময়ত মই চলি আছোঁ কিন্তু এই বৃত্তিটো কৰি মই অনুভৱ কৰিছোঁ এটা পৰিয়াল বা এজন ব্যক্তি ধুনীয়াকৈ চলিব পাৰে মাজত এটা কথা হয় আজি 2টা বা 3টা দশক আগত হেঁচাক লাইটৰ পোহৰত বিয়া গৈছিল অনুষ্ঠান গৈছিল কিন্তু আজি আপোনাৰ হেঁচাক লাইটে পোহৰ দিয়া নাই কিন্তু নৱপ্ৰজন্মক দেখাইছে যে মই হেঁচাক লাইট হয় কি ক'ব এতিয়া মই আপোনাৰ ধন্যবাদ আপুনি এনেকুৱা এটা মানে হেৰি দিছে এটা মানে বহুত ভাল লাগিলে মই মানে প্ৰত্যেকটো বস্তু মোৰ আপুনি ঘৰৰ ডিজাইনটোৱে হওক বা মোৰ ঘৰৰ দৰ্জাখনে হওক মই মানে যে বাঁহৰ যিটো এটা হেৰি আছে এই বাঁহৰ প্ৰতি যদিও ভাল পোৱা ভাৱ এই ভাল পোৱা ভাৱটো যাতে সমাজত যদি থাকে তেতিয়াহ'লে আমাৰ যিটো ছাইড এফেক্ট আমাৰ যিবিলাক প্লাষ্টিক এতিয়া ধৰক ৰান্ধনি শালত বহু ধৰণৰ এনেকুৱা সামগ্ৰী যিবিলাক সামগ্ৰীয়ে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে আমাৰ কাৰক হ'ব পাৰে কিন্তু আমাৰ সেইবিলাক যেতিয়া পানীলাওৰ হেৰিতে নিমখ থৈছিলে বা হেঁচাক লাইটত আমি বিয়া খেদাইছিলোঁ আজিহে এনেকুৱা আধুনিকতাৰ প্ৰদৰ্শত এনেকুৱা হৈছে কিন্তু সেইবিলাক লাইটত একোখন বিয়া গুচি গৈছিলে মই এই নৱপ্ৰজন্মৰ এই মানুহখিনিক বা ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীখিনিক মই এইখিনি শিকাবৰ কাৰণে মই আপোনালোকৰ ওচৰত কৰজোৰে মানে মই কৈছোঁ যে মই ৰাতি 12টা এটালৈকে কাম কৰোঁ স্কুলৰ পৰা অহাৰ পিছত মাজতে আৰু সুধিছোঁ আপোনাক যে এই ধাৰণাটো কেনেকৈ আহিল মই লকডাউন নিজৰ ভাইটিৰ বিয়া তেনেকৈ আপুনি দেখা নহয় আচলতে মোৰ ফেচবুকৰ জৰিয়তে যিবিলাক হেৰি আছে তেখেতসকলে মোক জানে এই কামটোত মই জড়িত বুলি মই লকডাউনৰ পিছৰ পৰাই মই এই কামটোত এটা মই কি পালোঁ শান্তি এটা পালোঁ আপুনি কৈছে নিজে এজন হাইস্কুলৰ শিক্ষক হয় তাৰ মাজতে এইখিনি কৰিছে আপুনি মই হাইস্কুলৰ শিক্ষক মই প্ৰফেশ্যনেলি গীটাৰ বজাওঁ মই সাংস্কৃতিক এজন কৰ্মীও হয় মই কবিতাও লিখোঁ আপুনি গীটাৰো বজায় মই গীটাৰো বজাওঁ বেছ গীটাৰ বজাওঁ তাৰে মাজতে মই সময়খিনিক মই মানে এনেই ক'ৰবাত সময়খিনি নষ্ট নকৰোঁ কিছুমান কৰ্মৰ জৰিয়তে সময়খিনিক মই ধৰি ৰাখিছোঁ আৰু মানুহৰ শান্তিটো বহুত ডাঙৰ বহুত টকা থকাৰ পিছতো মানুহৰ শান্তি নাথাকে আজি কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে চবতকৈ ভাল লাগিছে মই সাৰ্থক হৈছোঁ আপোনালোকৰ ইয়াত পদধূলি যেতিয়া পাইছোঁ গতিকে মই ভাবিছোঁ মোৰ কৰ্মটো সাৰ্থক পাইছে বিয়াত যিখিনি অভ্যাগত আহিছে হয় আপোনাক সুধিছে নিশ্চয়
নিশ্চয় সুধিছে আপুনি কি কৈছে তেতিয়া আৰু মই মানে সুধা আৰু মই তেখেতসকলৰ মতামতটো ল'বৰ কাৰণে সুবিধাও পোৱা নাই কিন্তু মানুহৰ মনত মানে চকু যিটো মানে হেৰি মোৰ প্ৰতি যিটো এটা হেৰি আছে সেই বস্তুটোত মই গম পাইছো যে মোৰ প্ৰতি তেখেতসকলে আশীৰ্বাদ দিছে আৰু বস্তুবিলাক উৎসুকতাৰে চাইছে নিশ্চয় আৰু সৰু ল'ৰা ছোৱালীবিলাকে কেনেকুৱা আগ্ৰহ দেখুৱাইছে সৰু ল'ৰা ছোৱালী আপোনাৰ উত্তৰ গুৱাহাটী কেবিল ল'ৰা ছোৱালী বাছ ৰখাই কেনে ইয়াতে আপোনাৰ তেখেতসকলে চাই গ'ল যোৱাকালি ৰাতি চবতকৈ আচৰিত কথা পেট্ৰলিঙৰ এটা মানে দদৰা থানাৰ অচি হত আহিছিলে অচি ছাৰ আহিছিলে আৰু লগতে পেট্ৰলিঙৰ আছে তেখেতসকলে মোৰ গেটটো দেখা পাই ৰখি বিনা নিমন্ত্ৰণত আহি প্ৰায় আধা ঘণ্টা মোৰ চোতালত বহি গৈছে ৰাতি 2টা বজাত মুঠতে বাটেৰে যোৱা মানুহে আপোনাৰ বিয়াৰ সভাতলিত এবাৰ হলেও সোমাইছে হয় কাৰোবাক মাতকে বা নামাতক হয় মোৰ মানে এতিয়া এনেকুৱা অৱস্থা হৈছে মানে মই যিমানখিনি মানুহ আহিব বুলি ভাবিছিলো যিমানখিনি যোগাৰ কৰিছিলো এতিয়া মই মোৰ ফেচত মানে এনেকুৱা এটা মানে হেৰি এটা হৈ গৈছে মই এতিয়া মানুহখিনিক কেনেকে কৰিম মানে বহুত মানুহ মানে যেনেকে ভাবে বিয়াবিলাকত এজন দুজন যায় কিন্তু মানে তিলকৰ বিয়া কিবা এটা নতুনত্ব হ'ব সেই বুলি কিন্তু বহুত মানুহ আহিছে এতিয়া কৰবাত মোৰ অকমান চিন্তা হৈ আছে বাকী ভগৱানৰ আশীৰ্বাদত চাগে পাৰ হৈ যাব কাৰণ ৰাইজখন এনেকে মানুহ আহি থাকে বিয়াৰ নাই মানুহবিলাকে এতিয়া বুজি পাইছে কথাটো বুজি পাইছে আৰু গাঁৱৰ মানুহ আমি চবেই বুজি পায় গতিকে গাঁৱৰ মানুহৰ এটা সামাজিক যিটো বন্ধন এতিয়াও আছে তেওঁলোকে বুজি পায় আজি মানুহবিলাকে থিয় দি আছে চকী দিব পৰা নাই আৰু এটা শেষত কথা সুধিছো আপুনি সমাজত কি বাৰ্তা দিব বিচাৰে আজিৰ দিনটোত সমাজত বাৰ্তা এটাই কথা নৱপ্ৰজন্মই যিবিলাক বস্তুত আজি আধুনিকতাই কিন্তু আধুনিকতাৰ ধুমঘুমীয়া হয় আধুনিকতাত হেৰাই গৈছে মানুহ হয় কিন্তু আজিৰ দিনটোত কি ক'ব আজিৰ দিনটোত মই এটাই কওঁ যে নৱপ্ৰজন্মই যে যিবিলাক ধৰক আজি গেমেই হওক বা কিছুমান মোবাইলতে যেনেকে হেৰি হয় সময়বিলাক নষ্ট কৰি আছে কিবা নহয় কিবা এটা কামত পঢ়া শুনাৰ জৰিয়তে কিবা নহয় কিবা এটা কৰ্মত যদি নিজে ব্যস্ত থাকে সেই কৰ্মতে হয় সেই কৰ্মটোৱে সেই পৰিয়ালটোক আৰু সেই সমাজখনক বা সেই এজন ব্যক্তি ভাল হোৱা মানে এখন সমাজ ভাল হ'ব এখন সমাজ ভাল হ'লে আমাৰ গোটেই জাতিটোত এটা ভাল হেৰি হ'ব গতিকে মোৰ এইটোৱে বাৰ্তা সময় যিকোনো কৰ্মতে সময় যদি নিজৰ অন্তৰৰ পৰা দি কেনে সেই সময়খিনিত কিবা এটা ছাকচেছ ল'ব বিচাৰে তেতিয়াহ'লে সেই সময়টোত সময় দিয়াৰ পিছত আল্টিমেটলি তেওঁ ছাকচেছ হ'ব সমাজখনৰ এটা মানে ভাল বাৰ্তা এটা হ'ব আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত